নমস্কাৰ এইবাৰৰ প্ৰশ্নকাললৈ আপোনালোকক স্বাগতম আজি আমাৰ লগত আছে এগৰাকী বিশেষ অতিথি এইবাৰৰ নিৰ্বাচনত তেখেত জয়ী হৈ সংসদলৈ নিৰ্বাচিত হৈছে তেখেত কৈনোজা নমস্কাৰ আৰু আপুনি গোটেই অসম আন্দোলনৰ জড়িত হৈ আহি এইবাৰ বিগত বহুত বছৰৰ মূৰত সংসদলৈ নিৰ্বাচিত হৈছে এই অনুভৱটো কেনেকুৱা আপুনি কি অনুভৱ কৰিছে কেনেকুৱা লাগিছে মোৰ দীঘলীয়া পৰিক্ৰমাৰ এইবাৰ এটা ডাঙৰ এটা ফলাফল পালোঁ মই প্ৰথমে অসম আন্দোলনৰ লগত জড়িত হৈছিলোঁ 79ৰ নৱেম্বৰ মাহৰ পৰা মানে অসম আন্দোলন আৰম্ভণিৰ দিনাৰ পৰাই তাৰপিছত গোটেই 6 বছৰ কাল আমি আন্দোলন কৰিলোঁ অসম চুক্তি হ'ল অসম চুক্তি ৰূপায়ণ কৰাৰ কাৰণে আমাৰ চৰকাৰ গঠন হ'ল 85ত অগপ তেতিয়াৰ পৰাই অগপৰ লগত জড়িত হৈ আছিলোঁ মাজতে 96ত মই মেয়ৰ হ'লোঁ 95ত কাউন্সিলৰ জয় হৈছিলোঁ তাৰপিছত 96ত মেয়ৰ হ'লোঁ 5 বছৰীয়া কাৰ্যকাল আছিলে কাউন্সিলৰৰ তাৰপিছত মই মহিলা আয়োগৰ মই সভানেত্ৰী হিচাপে তাত হ'লোঁ তাত মই 2 বছৰ থাকিলোঁ কংগ্ৰেছ চৰকাৰ অহাৰ কাৰণে মই পদত্যাগ কৰিলোঁ তাৰপিছত মহিলা পৰিষদৰ দায়িত্বত মই 14 চনলৈকে যেতিয়ালৈকে মই বিজেপি জইন নকৰালৈকে মই দায়িত্বত আছিলোঁ আৰু গোটেই অসমৰ মহিলাখিনিৰ লগত এটা খুব নিবিড় সম্বন্ধ যিটো কোৱা হয় কাৰণ আমি আন্দোলন কৰা মহিলাবিলাক সেই সময়ত বাই ভনীৰ নিচাকৈ কাম কৰিছিলোঁ আৰু পিছৰ পৰ্যায়ত তেওঁলোকে অগপত জইন কৰিছিল আৰু আমি তেখেতসকলক নেতৃত্ব দিওঁতে আমি নেত্ৰী হিচাপে কাম কৰা নাছিলোঁ আমি বাই ভনীৰ নিচাকৈ কাম কৰিছিলোঁ সেই যুগসূত্ৰটো মানে আজিলৈকে থাকি গৈছে দল হিচাপে নহয় এগৰাকী মহিলা হিচাপে তেনেকৈ আজিলৈকে থাকি গ'ল মানে সুদীৰ্ঘ অসম আন্দোলনৰ পৰা আপুনি বহুত বছৰ থাকিলে বহুত বছৰ বিধানসভালৈ আপুনি এবাৰ নিৰ্বাচিত 11 দলৰ পৰা মোক দিছিলে প্ৰাৰ্থিত্ব কিন্তু সেই সময়ত আমাৰ অগপ দলৰ অৱস্থা খুব ভাল নাছিলে আৰু বহুত কাৰক আছিলে সেইকাৰণে মই সেই সময়ত জয়যুক্ত হ'ব নোৱাৰিলোঁ তাৰ পৰৱৰ্তী কালত মই 14 চনত বিজেপিলৈ বহুত মতানৈক্য হৈছিলে কিছুমান কথাত মই অকলে অহা নাছিলোঁ সেই সময়ত আপুনি নিজে দেখিছে আমি দলৰ প্ৰায় আধা ভাগ মানুহ আমি সভাপতি চন্দ্ৰমোহন পাটোৱাৰী আহিছিল হয় গোটেইখিনিয়ে আমি বিজেপি দললৈ আহিছিলোঁ সেইটো এটা পৰিক্ৰমা কাৰণ হয়তো আমাক ভাগ্যও লৈ আহিছিলে কাৰণ সেই সময়ৰ পৰা মই দেখিছোঁ মই দলৰ পৰা মই অপদলৰ পৰা একো পোৱা নাই বা সন্মান পোৱা নাই বুলি নকওঁ কিন্তু বিজেপিত অহাৰ পিছত মই দেখিলোঁ মানে অকণমান দলটোৰ মানে যিটো ভাৱমূৰ্তি বহুত ভাল আছিলে যদিও তেওঁলোকে চৰকাৰত নাছিলে আৰু তেওঁলোকৰ লগত কিছু মতৰ মোৰ মিল আছিলে সততা বাই গোটেইখিনি আমি বহুত মানুহ আমি আহি সেই সময়ত জইন কৰিলোঁ আৰু তাৰ পিছৰ পৰা আজিলৈকে দলৰ হৈ বহুত কাম কৰি আছে আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ দুইটাৰ মাজত আপোনাৰ কেতিয়াও মানে দ্বন্দ্ব হোৱা নাই নে মানে আঞ্চলিকতা ৰাজ্যখনটো আমি ৰাষ্ট্ৰৰে এটা অংগ যদি চাব যাওঁ আঞ্চলিকতাবাদ আমাৰ মনত সদায় আছে থাকিবও মই যিটো অঞ্চলৰ মানুহ সেই অঞ্চলৰ মানুহ হিচাপে মই সেই অঞ্চলটোৰ কথা সেই জাতিটোৰ কথা মই চিন্তা কৰিবই লাগিব নিজৰ গাঁওখন নিজৰ চহৰখন সেইটো কেতিয়াও মই যদি আজি বম্বেটো যাওঁ মই অসমীয়া মই যদি আমেৰিকাটো যাওঁ মই অসমীয়াটো মইতো শেষ হৈ নাযায় মই বিজেপিত অহাৰ পিছত মই বহুতে কয় হিন্দী দল কিবা কিবি আমাৰ দলতো অসমীয়া মানুহ বেছি আছে আৰু আমাৰ সংস্কৃতিটো মই দেখিছোঁ অসমীয়া সংস্কৃতিও আছে ভাৰতবৰ্ষৰ যিটো সংস্কৃতি কাৰণ আমিতো সকলো লগ লাগিয়ে ভাৰতখন হৈছে আৰু সকলোৱে যদি আমি ভাল বস্তুখিনি লওঁ তেতিয়াতো কোনো আপত্তি থাকিব নালাগে মানে কৃষ্ণ সংস্কৃতি বুলি নহয় আচলতে আমি সমিল এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কয় মই সেইটোকে ক'ব খুজিছোঁ কোটটো যে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলো জাতি জনগোষ্ঠীক লৈ আমি আগবাঢ়িব লাগে সেইটোৱে মূল মন্ত্ৰ আমাৰ গোটেইখিনি এতিয়া আপুনি ধৰক মেয়ৰ আছিল তেতিয়া গুৱাহাটীখন সৰু আছিল এতিয়া আপুনি গুৱাহাটী বৃহত্তৰ এটা সমষ্টি য'ত কামৰূপ নলবাৰীৰ সমষ্টিও আনকি আছে তেনেস্থলত আপুনি পৰিকল্পনা হিচাপে কিবা কৰিছে নেকি বা ভাবিছে নেকি গুৱাহাটী ডাঙৰ হ'লেও গুৱাহাটীখন মোৰ কাৰণে খুব ডাঙৰ মই অনুভৱ নকৰোঁ কাৰণ মই গুৱাহাটীত জন্ম বিশেষত্ব এবাৰ হ'ল যে একদম মই প্ৰপাৰলি গুৱাহাটীত জন্ম আৰু গুৱাহাটীবাসীৰ লগত মোৰ এটা খুব নিবিড় সম্বন্ধ
আজি মই যেতিয়া 10টা সমষ্টি গৈছোঁ তেতিয়া মোৰ লগা নাই যে মই বেলেগ ঠাইত আহিছোঁ প্ৰত্যেকটো ঠাইত মানে মই কৈছোঁ যে অসম আন্দোলনত জড়িত হোৱাই মই অসম আন্দোলনৰ প্ৰতিটো কাৰ্যসূচী প্ৰতিটো কাম আমি কৰিছিলোঁ কি কাম আমি কৰা নাছিলোঁ বুলি ক'লে আচৰিত হ'ব লাগে যে আমি ৰোগীও সেৱা কৰিছিলোঁ আমি আন্দোলনৰ পিকেটিঙতো আছিলোঁ আমি বিভিন্ন ধৰণৰ যেতিয়া কাৰ্যসূচী লৈ দিন ৰাতি বুলি কথা নাই সেই ধৰণৰ কাম আমি কৰাৰ পিছত মানে বহুত মানুহ লগ পাইছিলোঁ আজি যেতিয়া মই ইলেকশ্যনত মই এবাৰ অৱতীৰ্ণ হৈছোঁ অকল ৰাজনৈতিক দল বুলি বা মই বিজেপি দল বুলি নহয় এনেকুৱা মানুহ কিছুমানেও মোক সহায় কৰিছে মই গম পাইছোঁ তেওঁলোকে সেই সময়ৰ কুইন বাইদেউক বিচাৰি পাইছে আৰু তেওঁলোকৰ মনৰ ভাৱ যে এটা দীঘলীয়া পৰিক্ৰমাৰ পিছত বাইদেউ এটা খুব ভাল স্বীকৃতি পাইছে আৰু সেইটো মোৰ লগতে তেওঁলোককো আনন্দিত কৰিছে সেইকাৰণে মই ভাবোঁ যে গোটেই কথাবোৰ আচলতে বহুতখিনি নিজৰ ওপৰতো নিৰ্ভৰ কৰে মই কোন দলত আছোঁ বা কি কৰিছোঁ সেইটো নহয় দলটো মোৰ কাৰণে প্ৰায়ৰিটি 1 নম্বৰ কিন্তু তাৰ লগতে আমি সমাজখনত যেটো ৰাজনৈতিক দলবিলাকৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে সমাজৰ লগত জড়িত সমাজৰে অংশ সেইকাৰণে সামাজিকভাৱে যেতিয়া আমি বহুত বেছিকৈ জড়িত হৈ থাকোঁ একো অসুবিধা নহয় আন্দোলনত আপুনি আমি শুনা যায় বা কিছু কথা য'ত যেতিয়া খবৰ লোৱা যায় পোৱা যায় যে আপুনি ধনেজনেও সহায় কৰিছিল সেইবোৰ আজি মই নিজৰ কথা নকওঁ অকমান কওক আজি এতিয়ালৈ কতো কোৱা নাই আপুনি নাই মই সেইবোৰ নকওঁ মই নিজৰ কথা নিজৰ গুণ কেতিয়াও গোৱাটো খুব বেয়া কথা সেই কথা আপুনি কোনোবা আমাৰ সেই সময়ৰ আমাৰ যিসকল আন্দোলন কৰিছিলে বা যিসকলে আছু কৰিছিলে আজিও সেইকাৰণে মোৰ সম্বন্ধটো তেওঁলোকৰ লগত খুব ভাল কাৰণ মই কেতিয়াও কাৰো লগত মই এটা দৃষ্টি দিয়ে চাইছোঁ যে মানৱতা দৃষ্টি আৰু মোৰ সম্বন্ধটো সেইকাৰণে চবৰে লগত ভাল আৰু এই আন্দোলনটোত এই মোক খুব সহায়ক হৈছে সেইটো কাৰণে আন্দোলনৰ অভিজ্ঞতাখিনি নিশ্চয় আজি মানে মই সেই এছেট যে নাছিলে মোৰ হাছতীয়া মোৰ সম্পত্তি আছিলে সেই সম্পত্তিখিনি আজি কামত লাগিছে নেকি মোৰ তেনেকুৱাই লাগিছে যেতিয়া মই ৰাইজৰ ওচৰলৈ গৈছোঁ আজি আমাৰ যিবিলাক মহিলা আন্দোলনকাৰী আছিলে আজি বুঢ়া হৈ গৈছে ময়ো বুঢ়া হৈছোঁ কিন্তু কথা হৈছে সেই মহিলাবিলাকে মোক ফোন কৰি যেতিয়া কৈছে এগৰাকী সংগ্ৰামী মহিলাই এটা স্বীকৃতি পাইছে আমি গৌৰৱ অনুভৱ কৰিছোঁ এইটো মোৰ কাৰণে কিমান ডাঙৰ কথা বহুত ডাঙৰ কথা এনেকুৱা হয়তো কোনেও কেতিয়াও এনেকুৱা ধৰণৰ কথা কাকো কোৱা নাই আৰু তাৰ পিছৰ সময়তো মই দেখিছোঁ আমাৰ সদৌ অসম ছাত্ৰ সন্থাত থকা ডাক্তৰবিলাক ইঞ্জিনিয়াৰবিলাক বিভিন্ন ধৰণৰ য'ত যেনেকৈ আছে আমাৰ কুইন বাইদেউ এইবাৰ মানে ইলেকশ্যন এই আমাৰ কুইন বাইদেউ শব্দটো মোৰ কাৰণে বহুত প্ৰিয় আৰু বহুত আপোন সেইটোৱে মোক বহুত সহায় কৰিছে মই ভাবোঁ সেইকাৰণে মই জয়যুক্ত হৈছোঁ সামাজিক অনুষ্ঠানবিলাকৰ লগত আপুনি তাৰ পিছৰ সময়ছোৱাত আন্দোলনৰ পৰৱৰ্তী কালত জড়িত হৈছে কেনেকুৱা বহুত ধৰণৰ মই প্ৰত্যেকটো মই এজিবিত থাকোঁতেও মই কলেজবিলাকৰ গভৰ্ণিং বডিত বহুত কেইখনত আছিলোঁ উলুবাৰী স্কুলখন মোৰ দেউতাহঁতে পাতা সেইখনৰ লগত মই দুবাৰ মই প্ৰেচিডেণ্ট আছোঁ আৰু তাৰপিছতে আমাৰ উলুবাৰীৰ যিমান অনুষ্ঠান আছে আজি আমাৰ মানুহখিনি এতিয়া গ'ল মানে গোটেইখিনিয়ে এটাই কথা মই নহ'লে তেওঁলোকে মানে নচলে তেওঁলোকৰ লগত মই জড়িত তাৰ উপৰি মই ক'লোঁ মানে আমাৰ হৰ্টিকালচাৰ ছ'চাইটি আসাম হৰ্টিকালচাৰ ছ'চাইটি তাতে মই 4 বছৰ দুবাৰ মানে 2টা টাৰ্ম মই সভাপতি আছিলোঁ আৰু ৰিভাৰ লাইন বুলি এটা আমাৰ ক্লাব আছিলে 20 বছৰ আমি তাতে ক্ৰিকেটৰ কোচিং আৰু ক্ৰিকেট কম্পিটিশ্যন তেনেকৈ চলাইছিলোঁ তাৰোপৰি প্ৰাগজ্যোতিকা সমদলত মই আছিলোঁ সেই কাম কাজবিলাক আপোনাক কেনেধৰণে এইবাৰ নিৰ্বাচন খুব কৰিছে ভাল সহায় কৰিছে তাৰপিছত মই ভূপেন হাজৰিকা সমন্বয় পৰিষদৰ উপদেষ্টা আছোঁ তাৰোপৰি ধৰক মই ৱাইল্ড লাইফ ছ'চাইটিৰ আছোঁ আসাম ক্ৰাফ্ট কাউন্সিলৰ মই ফাউণ্ডাৰ মেম্বাৰ আছিলোঁ তাৰপিছতে মই ফিকি ফ্ল'ৰ চেয়াৰপাৰ্চন আছিলোঁ এতিয়া মই মেম্বাৰ ফিকি ফ্ল'ৰ তাৰপিছত ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংক আমাৰ দেউতাহঁতে সেই সময়তে সেই বেংকটো গঢ়া গুৱাহাটীৰ এনেকুৱা পুৰণি মানুহ নাই যিসকলে সেই বেংকটোৰ লগত জড়িত নহয় আমাৰ দেউতাহঁতে সেই সময়ত আমাক বেংকটোত লৈ থৈ গৈছিলে এতিয়া সেই বেংকটোৰ লগত মই যোৱা 10 বছৰে জড়িত হৈ আছোঁ চেয়াৰপাৰ্চন আছিলোঁ এইবাৰো আছিলোঁ মানে কোড অফ কণ্ডাক্টৰ কাৰণে কিছুমান নিয়ম থকাৰ কাৰণে মই ৰিজাইন কৰিবলগীয়া হৈছে কিন্তু আমাৰ যিসকল আছে আৰু বেংকটোৰ মাজতে অৱস্থা খুব বেয়া হৈ গৈছিলে সেই বেংকটোৰ মাজতে আমি সকলোৱে লগ লাগি এতিয়া বহুত ভাললৈ আনিছোঁ সেইকাৰণে মানে বহুত অনুষ্ঠান এতিয়া মানে কৈ কিমান কম মই গোটেইখিনি যিটো নিৰ্বাচনত সহায় কৰা বহুত সহায় হৈছে তাৰমানে আমি গ্ৰাছৰুটত কাম কৰিছোঁ
আৰু মানুহবিলাকৰ লগত মই সম্পৰ্কটো ছেট কৰি নিদিওঁ সকলোৰে লগত মই সদায় আজি মোৰ ওচৰলৈ কাউন্সিলৰবিলাক পুৰণা কাউন্সিলৰ ডেপুটি মেয়ৰ চব আহিছিলে পুৰণি আহিছিলে তাৰোপৰি বহুত মানুহ এনেকুৱা আহিছে যিসকল ধৰক ৰাজনীতিৰ লগত জড়িত নহয় আচলতে ৰাজনীতিৰ লগত জড়িত থাকাতকৈ আপুনি যদি সামাজিকভাৱে জড়িত হৈ থাকে তেতিয়া কিন্তু সেইটো আপোনাক এনেকুৱা ধৰণৰ ইলেকশ্যন বা এনেকুৱাত বহুত সহায় কৰে নিৰ্বাচনত আপুনি জয় হ'ল এই জয়ৰ ক্ৰেডিটটো কাক দিব ক্ৰেডিটটোতো মই প্ৰথমে মই দলৰ প্ৰত্যেকগৰাকী ব্যক্তিক দিব লাগিব আৰু মাননীয় আমাৰ সভাপতি তেখেতে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে বিশ্বাসত লৈ মোক এই প্ৰাৰ্থিত্ব দিছিলে মোৰ প্ৰতি এটা বিশ্বাস আছিলে মোৰ সদায় এটা চিন্তা আছিলে যে মই প্ৰাৰ্থিত্ব মোক ইমান বিশ্বাসত দিছে মই জয় হ'ব পাৰিম নে নাই এই মানে যিটো মোক দিছে এইটো তেওঁলোকক উপহাৰ হিচাপে উল্টাই দিব পাৰিম নে নাই সেইটো মোৰ চিন্তা আছিলে সেইকাৰণে আমি দিনে ৰাতি আমাৰ কাৰ্যকৰ্তা এনেকুৱা তেওঁলোক মানে সুসংগঠিত আছিল আমাৰ দলটোৰ আপুনি মণ্ডলৰ জিলা সভাপতি মণ্ডল হ'ব তাৰপিছত মণ্ডল আছিলে তাৰপিছত আমাৰ বুথ কমিটি কৰা হ'ল যোৱা বছৰ আমাৰ পৃষ্ঠা প্ৰমুখ কৰা হ'ল এনেকুৱা ভাৰতবৰ্ষত কোনো ধৰণৰ দলৰে নাই আৰু সেইটোৱে আমাৰ আৰু এটা বিশেষত্ব আমাৰ দল আৰু চৰকাৰ যেতিয়া দল আহে আমি দেখিবলৈ পাওঁ চৰকাৰ আহে দলটো নাথাকে দল চৰকাৰ একাকাৰ হৈ যায় আমাৰ কিন্তু ইমান ডিচিপ্লিন দল প্ৰথমে আৰু চৰকাৰৰ লগত দলৰ কোনো সম্বন্ধ থাকিব নোৱাৰে সেইকাৰণে দলৰ মানুহে দলৰ কাম সাংগঠনিক দিশ চাব লাগিব চৰকাৰে চৰকাৰ চলাই থাকিব সেইকাৰণে সাংগঠনিক ভেটিটো ইমান সুদৃঢ় হ'ল সেইকাৰণে প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা প্ৰত্যেকগৰাকী আমাৰ নেতা সকলোকে মই শ্ৰেয় দিম কাৰণ মই নিমিত্ত আছিলোঁ মোৰ ছবিখনহে মানে আপোনাৰ ক্ৰেডিটহে কম বাকী বৰ বেছি নিশ্চয় কাৰণ মোৰ ছবিখন মই কষ্ট কৰিবই লাগিব মই প্ৰাৰ্থিত্ব পাইছোঁ কিন্তু মই 10টা সমষ্টিত কিমান কৰিম মই বহুত মানুহ আহিছে এতিয়া যে তেওঁলোকে কৈছে যে বাইদেউ আপোনাক আমি নেদেখিলোৱে আমি কাম কৰি আছোঁ বুঢ়া মানুহ ইমান মানে বেয়া লাগিছে আৰু ভাবি ভালো লাগিছে সেনেকুৱা এটা দল সেইকাৰণে সকলোকেতো মই শ্ৰেয় দিবই লাগিব নহয় আৰু মোদী ডাঙৰীয়াই হয়তো নিশ্চয় জানিছে যে মই ইয়াৰ পৰা উঠিম তেখেতকতো মই বহুত ধন্যবাদ দিম শ্ৰদ্ধা জনাম যে মোক প্ৰাৰ্থিত্ব দিয়া তেওঁলোকেও বিশ্বাস কৰিয়ে দিছে এনেকুৱা ধৰণৰ কথাবিলাকে নিজকে গৌৰৱান্বিত কৰে আৰু মই নিজে ধন্য মানিছোঁ যে আজি মই জয়যুক্ত হৈছোঁ সদনত মোদী ডাঙৰীয়াৰ লগত বহিব পাৰিম নিজকে বহুত ধন্য মানিছোঁ আচলতে মানে যাক লিডাৰ হিচাপে হয় আজি বিশ্বৰ এগৰাকী নেতা হিচাপে তেখেত পৰিগণিত হৈ গৈছে আজি পেপাৰত দেখিছোঁ যে সকলোৱে বিশ্বৰ সকলো নেতাই তেখেতক মানি লৈছে যে 1 নম্বৰ লিডাৰ অভিনন্দন জনাইছে এইবোৰে আমাক গৌৰৱ অনুভৱ কৰায় আৰু তাৰে অংশীদাৰ হ'ব পাৰি মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ আৰু নিজকে ধন্য মানিছোঁ এইখিনি সময়তে খন্তেক বিৰতি লৈছোঁ আঁতৰি নাযাব আমাৰ পৰৱৰ্তী সময়ছোৱাত বাইদেৱে ক'ব গুৱাহাটীক লৈ তেখেতৰ কি পৰিকল্পনা অসমক লৈ তেখেতৰ কি পৰিকল্পনা সংসদত কেনেদৰে তেখেতে আগবাঢ়িব নমস্কাৰ আমি পুনৰ উভতি আহিছোঁ প্ৰশ্নকালৰ মজিয়ালৈ আজি আমাৰ লগত আছে এগৰাকী বিশিষ্ট অতিথি তেখেত কুইন ওজা বাইদেউ আপুনি মেয়ৰ হিচাপে আছিল গুৱাহাটীৰ সমস্যাটো আপুনি দেখিছে আৰু গুৱাহাটীতে জন্ম হৈছে গুৱাহাটীত ডাঙৰ দীঘল হৈছে গতিকে গুৱাহাটীৰ প্ৰতিটো যেনেকৈ ভাল কথাৰ লগত আপুনি জড়িত প্ৰতিটো সমস্যাৰ লগতো আপুনি অৱগত গতিকে এই সমস্যাসমূহ আপুনি জানে পানীৰ সমস্যা আছে গুৱাহাটীৰ মূল সমস্যা গতিকে এই গুৱাহাটীক লৈ আপোনাৰ পৰিকল্পনা কেনেকৈ আগবাঢ়িব এই পৰৱৰ্তী সময়ছোৱাত মই অকলে নোৱাৰিম স্বাভাৱিক কথা এই ক্ষেত্ৰত ৰাইজ আৰু আমাৰ দলৰ যিসকল ৰাজ্য চৰকাৰ আছে সকলোৰে সহায় সহযোগিতা মোক লাগিব মই ৰাইজক এটা আহ্বান আজি সুযোগতে জনাওঁ যে ৰাইজে মোক সহায় কৰিব লাগিব যিটো পানীৰ কথা কৈছে সেইটো চৰকাৰৰ সম্পূৰ্ণ দায়িত্ব কিন্তু যিটো ফ্লাডৰ আৰ্টিফিচিয়েল ফ্লাডটো সেইটো ৰাইজৰ সহযোগিতা নহ'লে কৰাটো কোনো চৰকাৰে নোৱাৰে আৰু এইটো কেনেকুৱাকৈ হৈছে মই আজি আপোনাক এই ইয়াতে নকওঁ মই আপোনাক গোটেই ড্ৰয়িং আঁকি মই আপোনাক দেখুৱাম আৰ্টিফিচিয়েল ফ্লাডটো কাৰ কাৰণে হৈছে কিয় হৈছে এইটো সম্পূৰ্ণ আমি নিজে দায়ী সেইকাৰণে মই আৰ্টিফিচিয়েল ফ্লাডটো মই হাতত ল'ম বুলি মই নিজে নকওঁ এখন ৰাজ্য চৰকাৰৰ লগত নিশ্চয় ৰাজ্য চৰকাৰে কৰিব আৰু মই কেন্দ্ৰত এই কথাটো উত্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু হয়তো এই কথাখিনি কিমান দূৰ হয় মই নাজানো কিন্তু চেষ্টা মই কৰিম কিন্তু খোৱা পানীটো
যিটো খোৱা পানী আছে মই মাত্ৰ কৃত্ৰিম যেটো বানপানী হেতুক লৈ কৈছো যে হয়তো এই কৃত্ৰিম বানপানী ৰোধৰ বাবে কিছু অংক বা কিছু পইচাৰ আৱশ্যক হ'ব বহুতখিনি এটা পুঁজিৰ জৰুৰী গতিকে এই সমস্যাটোৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰো অৱগত তেনেস্থলত আপুনি এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক পতিয়ন নিয়াই এটা যিখিনি প্ৰয়োজনীয় পুঁজি সেইখিনি অনাৰ চেষ্টা কৰিব সেই তেনেকুৱা ধৰণৰ কথাবোৰ কৰিব লাগিব কিন্তু ৰাইজৰ খুব এটা ডাঙৰ মানে ইয়াত প্ৰত্যেক ঘৰ মানুহৰ এটা ৰোল আছে সেই গোটেই ডিটেইলছ ক'লে আজি হয়তো আধা ঘণ্টা কম হ'ব কাৰণ আমাৰ যিটো কংক্ৰিটৰ মহানগৰী হৈ গ'ল মানুহবোৰে ঘৰ চৰ সাজিলে মেইন কথাটোৱে চিন্তা নকৰিলে এই থুলমূলভাৱে সেইখিনি চাব লাগিব কোনোবাই দৰকাৰ হ'লে ছেক্ৰিফাইচো কৰিব লাগিব পাৰে তেনেকুৱা ধৰণৰ কথা আছে আৰু কিন্তু খোৱা পানীটো যিটো সেইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব গুৰুত্ব দিছে আৰু মই নিজেও মেয়ৰ থাকোঁতে দেখিছিলোঁ আগতে এটা নিয়ম আছিলে মানুহক ফ্ৰীত পানী দিয়া আমি যেতিয়া মেয়ৰ আছিলোঁ একো কৰিব নোৱাৰিলেও আমি মানুহক ঘৰে ঘৰে দিয়া ব্যৱস্থা আৰু কাম কাজ হ'লে আমি মানুহক পানীটো দিওঁ দুৰ্গা পূজাত দিওঁ তেনেকৈ প্ৰত্যেকটো অনুষ্ঠানত আমি পানীবোৰ ফ্ৰী দিওঁ এতিয়া কৰ্পোৰেশ্যনৰ অৱস্থাটো তথৈবচ সেইকাৰণে ফ্ৰী পানীটো দিব নোৱাৰে আনকি হেৰি আমি জাবৰ চাফ কৰাটো কৰিবলগীয়া হৈছে বেলেগক ঠিকা দিবলগীয়া হৈছে চৰকাৰে কিন্তু মোৰ কথা হ'ল যে মই খোৱা পানীটোৰ বিশেষভাৱে গুৰুত্ব দিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা গৈ টেংকিৰ ওপৰত উঠি চাইছে সেইটো আপুনি এটা কথা চাব আমাৰ দলৰ চৰকাৰে প্ৰত্যেকটো কথা গুৰুত্ব সহকাৰে লয় কিন্তু এই ক্ষেত্ৰত মই উনুকিয়াব খুজিছোঁ যে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল ইয়াত 2014 আগত তেখেতে যেতিয়া গুৱাহাটীত ভাষণ দিছিল তেতিয়াও কৈছিল আনকি তাৰ আগতে যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আহি ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাইছিল তেতিয়াও কৈছিল যে গুৱাহাটীৰ মাজেৰে বিশাল ব্ৰহ্মপুত্ৰ এখন বৈ আছে কিন্তু গুৱাহাটীখনত খাবলৈ পানীৰ অভাৱ গতিকে তেখেতেও সেই সমস্যাটোৰ বিষয়ে নিশ্চিতভাৱে অৱগত গতিকে এই ক্ষেত্ৰত তেখেতৰ সহযোগিতা আপুনি আৰু দ্ৰুত হ'ব লাগে বহুত বছৰ আৰু গুৱাহাটী ব্ৰহ্মপুত্ৰটো ইমান বেছি চিল্ড হৈ গৈছে খোৱা পানীটো আমাৰ নোপোৱা ডাঙৰ ব্ৰহ্মপুত্ৰ হয় কিন্তু খৰালিটো ব্ৰহ্মপুত্ৰ খুটি থাকে আপুনি যেতিয়া খাৰগুলিৰ পৰা চাব দুটা খুটি দুইফালে মাজত পুৰা একদম পুৰা চিল্ড হৈ পেলাই একদম তাতে খেতি কৰি থাকে মানে সেই ইমান দূৰলৈ মানে ভাবিবলগীয়া হৈছে খোৱা পানীটো আমি গোটেই বছৰ পাব লাগিলে কিমানখিনি ব্ৰহ্মপুত্ৰ আমাৰ থাকিলেও আমাৰ ব্ৰহ্মপুত্ৰত পানী যিমান থাকে ইমান নাই আৰু প্লানবিলাক যিবিলাক কংগ্ৰেছৰ দিনত আনিছিলে আচলতে মই ভাবোঁ তাতে ঘোটালা হৈছিলে আৰু সেইকাৰণে ঠিকাদাৰবিলাকে আধা কাম কৰিয়ে বহুত কেলেংকাৰী হৈছিলে তাতে আধা কাম কৰিয়ে তেওঁলোকে সেই কামবোৰ বন্ধ কৰিছিলে এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিশেষভাৱে গুৰুত্ব লৈছে এইটো মানে ধৰক এই যিটো পানী যোগানৰ তাত আগতে ৰেমকি আছিলে এতিয়াতো বেলেগ এটাই ল'লে এই বস্তুটো মানে তেখেতে গুৰুত্ব যিহেতু দিছে আৰু মোৰো মানে খুব এটা এফৰ্ট থাকিব মই এইটোত লাগি থাকিম কেলেংকাৰীটো আৰু কি আৰু পইচা পাতি নিশ্চয় আছিলে কাৰণ ঠিকাদাৰবোৰে কাম নকৰাকৈ গুচি গৈছে তাৰমানে কি যি তেওঁলোকে যিটো হাৰত হয়তো কিবা তেওঁলোকৰ দিবলগীয়া হৈছে কাম কৰিব পৰা নাই সেইকাৰণে এই কামবোৰ বন্ধ হৈ গৈছে সেইকাৰণে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ইনিচিয়েটিভ লৈছে মই ভাবোঁ মোৰ সুবিধা হ'ব কিছু গোটেইখিনি সমস্যা নহয় পানীৰ সমস্যাটো তাৰ বাকী সমস্যাবিলাক আজি মই বাকীবিলাক মই টিভিকো কৈছোঁ যে মই গোটেইকেইটা সমষ্টিৰ বিধায়ক হওক বা আমাৰ দলৰ মানুহক আৰু আমাৰ যিসকল বিভাগীয় মন্ত্ৰী আছে সকলোৰে বহি পেলাই কোনটো সমস্যাত বেছি প্ৰাধান্য দিয়া ভাল হ'ব প্ৰথম তেনেকৈ মই আৰম্ভ কৰিম বুলি এটা প্লেনিং মই কৰিম নিশ্চয় কাৰণ সমষ্টিৰ প্ৰত্যেকটো কথা মই 10টা সমষ্টিৰ সমস্যাও বেলেগ হ'ব প্ৰত্যেকটো সেইকাৰণে প্ৰাধান্য কোনটোত দিম সেইটো চাই মই আৰম্ভ কৰিম কাৰণ আমাৰ MP ফাণ্ডৰ অকল 5 কোটি টকা থাকে তাৰ উপৰিও আঁচনি তৈয়াৰ কৰি যদি মই দিব পাৰোঁ তেনেকৈ কৰিব লাগিব নিশ্চয় আগৰ কথা বেলেগ আছিল এতিয়া মোদী ডাঙৰীয়াই গুৰুত্ব সহকাৰে লৈছে নহ'লে ইমানবোৰ আঁচনি আমাক দিছে আৰু কামবোৰো আৰম্ভ হৈছে সেইটোৱে ডাঙৰ কথা ডাঙৰ অভিযোগ এটা উত্থাপন কৰিছে যে কংগ্ৰেছ চৰকাৰৰ দিনত নিশ্চয় কংগ্ৰেছৰ দিনত ঘোটালাটো হৈছে এইবিলাক আৰু পানী যোগানত বুলি নহয় বহুত জেগাত হৈছে আজি 4 লেনৰ ৰাস্তা আজি আৰম্ভ হৈছে আজি 4 লেনৰ কাম ইমান বছৰ পৰি থাকিল কাৰণ কি কণ্ট্ৰেক্টৰে মই নিজে জানো মোৰ দেউতা কণ্ট্ৰেক্টৰ কাম কেতিয়া বন্ধ কৰিব যেতিয়া তেওঁৰ বস্তুটো তেওঁৰ নহয় যে ইমানখিনিত মই কৰিব নোৱাৰোঁ কামটো বন্ধ কৰি দিয়ে তেতিয়া এতিয়াতো গোটেইবোৰ কেনচেল কৰি নতুনকৈ আকৌ টেণ্ডাৰ কৰি আকৌ হৈছে আপোনালোকেতো গোটেইখিনি কথা জানে আৰু হয় স্কেমৰ কথাটো আপুনি অসম হিচাপে কি সমস্যা বা কি বিষয়সমূহ উত্থাপন কৰিব তেনেকুৱা অসমত বহুত সমস্যা আছে বানখহনীয়াটো মূল সমস্যা
সেইটো মানে এই এই গছ গছনি গোটেই নেচাৰেল কথাটো আৰু গছ গছনি কাটা গোটেই ইৰোশ্যন হৈছেতো এইবিলাক ইৰোশ্যনৰ ফলত পানীটো যেতিয়া খুব জোৰে আহি যায় তেতিয়া এইটো খহনীয়াটো ডাঙৰ সমস্যা এইটো মই কৰিব পৰা কামেই নহয় কিন্তু মই দেখিছিলোঁ কুকুৰমাৰাত আৰু কালি মই সিদিনা দেখিছিলোঁ বকো সমষ্টিত মানে খহনীয়া হৈছিলে এইবোৰ চাব লাগিব মই চাই পেলাই আজিয়ে মই কৈ দিব নোৱাৰোঁ কেনেকুৱা ধৰণে পলাশবাৰীটো খহনীয়া হৈ থাকে এইটো ডাঙৰ সমস্যা এইটো মানে নেচাৰেল আচলতে এইটো নেশ্যনেল হেৰি এইটো হয় এইটো বান আৰু এইটো নেশ্যনেল বান আৰু খহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে নহয় ঘোষণা কৰিবলৈকে ছাত্ৰ সন্থাৰ ক্ষেত্ৰত বিভিন্ন দাবী সময় উত্থাপন কৰি আহিছে গতিকে এই বিষয়টোৰ দাবীবোৰ উত্থাপন কৰি লগত লাগি থাকিব লাগে আমি গৈ পেলাই এদিন কৈ দিওঁ তাৰপিছত গুচি আহি আকৌ পাহৰি যদি যাওঁ সেই বস্তুটোত এটা বস্তুতে লাগি থাকিব লাগে ছাত্ৰ সন্থাক মই অনুৰোধ কৰিম এটা বস্তু লাগি থাকি এটা বস্তু পূৰা কৰালৈকে কিন্তু এৰি দিব নালাগে সেইটো মই ভাবিছোঁ কাৰণ এবাৰ কৈ অহাৰ পিছত মানুহ আমি ঘৰত কিবা এটা কোনোবাই কৈ গ'লে পাহৰি যাওঁ সেইকাৰণে আৰু ৰাজনীতি কৰা মানুহবিলাকৰ বহুত সময় কম তেওঁলোকে বহুত মানুহক লগ ধৰে বহুত এটা কথাত লাগি থাকিলে ভাল যে মই নিজৰ দলৰ হৈ কোৱাতকৈ দলৰ এগৰাকী ব্যক্তি হিচাপে কোৱাতকৈ অৰাজনৈতিক দলবিলাকে যদি এটা কথাতে লাগি থাকে যেনেকৈ অসম চুক্তিত আমি 6 বছৰ লাগিলোঁ তাৰপিছত চুক্তি ৰূপায়ণ হৈ যায় তেনেকুৱা কথাটো এদিনত কোনো কাম নহয় আচলতে মই সকলো এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকক কওঁ যিটো কথাত লাগি থাকে এদিন দিল্লীত গৈ মেমৰেণ্ডাম দিয়ালে তেনেকৈ কেতিয়াও নহয় ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ কাৰণে আপুনি হয় মই মাননীয় মুখ্যমন্ত্ৰীৰ লগত নিশ্চয় আলোচনা মইতো নিজে এগৰাকী ব্যক্তি দলৰ ঊৰ্ধত মই নহয় এইটো এটা ডাঙৰ সমস্যা আমি দলৰ মজিয়াত প্ৰথমে আলোচনা কৰি লৈ তাৰপিছত যেনেকৈ আগবাঢ়িব লাগে হয় সংসদত যিহেতু এতিয়া আপুনি প্ৰধানমন্ত্ৰী ডাঙৰে হওক বা বিভাগীয় মন্ত্ৰীসকলক খুব ওচৰৰ পৰা পাব সুবিধা পালে আপুনি কথাটো উত্থাপন কৰিব পাৰিব নিশ্চয় সেইটো মই কেতিয়াও কুণ্ঠাবোধ নকৰোঁ আমাৰ অসমৰ যিবিলাক সমস্যা নিশ্চয় তেখেতসকলক অৱগত কৰিবলৈ চেষ্টা কৰিম আৰু অন্যান্য কিবা কিবি সমস্যাৰ কথা আমাৰ মহিলাসকলৰো বহুত কৰিবলগীয়া আছে মই ভাবিছোঁ আমাৰ হেণ্ডলুমটো হাততে শুকোৱা চাহতে লুকোৱা শুৱালকুছি নহয় আপুনি শুৱালকুছি বাদ দিয়ক আজি লখিমপুৰৰ পৰা আদি কৰি মাজুলী নগাঁও এই বহুত ঠাইত মহিলাই হেণ্ডলুমৰ কাম কৰি আছে আমি বুটলিব লাগে আৰু এটা কথা ঠিক মানে চৰকাৰী সাহায্যবিলাক প্ৰপাৰলি পাইছে নাই সেইবোৰ চাব লাগে আৰু মাৰ্কেটটো মেইন আমাৰ ইয়াতে কাপোৰ চাপোৰ বনালে দাম বেছি পৰে সেইকাৰণে বেছিভাগ মেখেলা চাদৰ বাহিৰৰ পৰা আজিকালি দৰকাৰ হ'লে পাৱাৰলুম এটাও কৰিব লাগে তেনেকুৱা ধৰণৰ পাৱাৰলুমতো কৰি আহে কাৰণে ইয়াতে যিযোৰ মেখেলা চাদৰ 10,000 লয় বাহিৰৰ পৰা 2,000তে পাই যায় সেইটো কাৰণে তেওঁলোকৰ মুনাফা শুৱালকুছি উদ্যোগটো আচলতে সেইটোৱেই ইয়াতে মেটেৰিয়েলছ কম 1 নম্বৰ মাৰ্কেটটো অকল অসমতে পায় তেওঁলোকে এতিয়া হৈছে বহুত হৈছে আজিকালি বহুত বাহিৰত আজিকালি মাৰ্কেট পাইছে অকল শুৱালকুছিত হ'লে নহ'ব নহয় বেলেগ ঠাইতো এইটো চৰকাৰী হেৰিত উদ্যোগত হ'ব লাগিব বিভিন্নটো আমাৰ জাগৰণ আছে আৰু আমাৰ প্ৰাগজ্যোতিকা এম্পৰিয়াম আছে এইবিলাকৰ জৰিয়তে তেওঁলোকে কৰি আছে নকৰাকৈ থকা নাই আগতকৈ বহুত গামচা চামচাও বনাইছে মই দেখিছোঁ আৰু যিটো পাৱাৰলুমৰ ক্ষেত্ৰত কৈছে আপোনাক মই উদাহৰণ এটা দিওঁ নাৰায়ণ কোঁৱৰ ডাঙৰীয়া মোৰ আগৰ অতিথি তেখেতে যেতিয়া আহিছিল তেখেতে কৈছিল যেতিয়া শিৱসাগৰত তেখেতে উপায়ুক্ত হৈ আছিল এখন গাঁৱত তেখেতে প্ৰথমে সূতাখিনি দিছিল তাৰে গাঁৱৰ মহিলাসকলক তাত গামোচা ববলৈ দিছিল তাৰপিছত তেখেতসকলে গামোচা বৈ এতিয়া তাৰমানে বৃহৎ হাৰত তেখেতসকলে এতিয়া পদ্ম হাজৰিকাই এইটো কৰি আছে সেইটো আৰু আমাৰ বহুত কেইজন বিধায়কে কৰি আছে এইটো এতিয়া কৰিছে আৰম্ভ কৰিছে এইটো মানে অসমীয়া সাজুটো কৰিছে এইটো কৰিছে এইটো আচলতে এফৰ্টটো সকলোৰে লাগে চব কামতে কোৱাটো আৰু কৰাটো এজন বিধায়ক বা এজন এমপিয়ে চব কৰি দিব নোৱাৰে মানে যেতিয়া আপুনি কৈছে আৰম্ভ কোনোবাই কৰিছে তেওঁলোকে কৰি থাকিব লাগিব এটা সময়ত আপুনি জানে নাজানে নাজানো আমাৰ সেই সময়ত আমাৰ হেৰি আছিলে ৰমেন কলিতা তেখেত মিনিষ্টাৰ আছিলে জাগৰণত মানে সূতা যিটো চৰকাৰী সূতা দিয়ে কংগ্ৰেছৰ দিনততো সকলোৱে কলিতা জ্বলালে কাৰণ সেই সূতাটো যোনে পাব লাগে পোৱা নাই আৰু যোনে নাপাব লাগে তেওঁলোকে পাইছে সেইবোৰো বহুত কথা আছে সেই সূতাটো দি পেলাই বোৱা গামোচাবিলাক জাগৰণত লৈছিলে এটা স্কিম হৈছিলে এতিয়া সেইটো বন্ধ হৈ গ'ল কংগ্ৰেছ চৰকাৰ অহাৰ পিছত এই চাব লাগিব সেনেকুৱা ধৰণৰ সৰু সুৰাকৈ ভাবিব লাগিব কথাবোৰ 5 বছৰ বহুত কৰিবলগীয়া আছে গোটেই সোপা কৰিম বুলি নকওঁ কিন্তু যিমানখিনি পাৰোঁ মোৰ শক্তিৰে চেষ্টা কৰিম যি সাংসদ হিচাপে আপুনি নিৰ্বাচিত হ'ল আৰু অধিক উন্নয়ন কৰক গুৱাহাটীখনৰ সমস্যাবোৰ সমাধান কৰক আমাৰ শুভেচ্ছা থাকিল
বাইদেউৰ লগত যি কথা পাতিলে আপোনালোকে শুনিলে তেখেতৰ পৰিকল্পনাৰ কথা ক'লে 5 বছৰত তেখেতে কেনেকৈ আগবঢ়াব অসমৰ কি সমস্যা তেখেতে সংসদত উত্থাপন কৰিব কেনেদৰে গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু খোৱা পানীৰ সমস্যা সমাধান কৰিব তাকো ক'লে আজিৰ প্ৰশ্নকালৰ পৰা ইয়াতে বিদায় লৈছোঁ